viewers, welcome back to another episode of Chat Trap with Bhargavi presented by Vyatikram Digital. Today I have a very special guest with me, Arunav Borua. Thank you so much Arunav da for coming and joining us. I would like you to introduce yourself. Okay, thank you so much. Vyatikram Group Tule. Thank you so much for giving me this opportunity and thank you Bhargavi. Welcome. So this is me, মোৰ নাম Arunav Borua Das আৰু মই এজন ডিৰেক্টৰ হয়, ডিৰেক্টৰ কাম এডিটৰ। So মই Lufo Films বুলি এটা মোৰ টিম আছে, so তাৰে মই ফাউণ্ডাৰ। So মই ইয়ালৈ অহা আগত মানে মই ভাৰ্গিয়ে মোক যেতিয়া ক'লে তাখিনি, so ইয়াৰ মোৰ আগত অলপ হিপা বুলি এখন মোৰ জাষ্ট ৰিলিজ হৈ গ'ল, so সেইখনলৈ মই গোটেই বিজি আছিলোঁ আৰু নেক্সটখনৰ কাৰণেও বিজি আছিলোঁ। so তাৰে মাজত মই এইখিনি সময় ওলাই আৰু মোৰ ইমান ভাল লাগিল যে আপোনালোকে ইমান ধুনীয়াকৈ এটা মোক অপৰচুনিটি দিলে, কাৰণ কি বহুত কথা থাকে এইবোৰৰ মাজত, বহুত শ্বেয়াৰ কৰিবলৈ মন যায়, so এইটো এটা প্লেটফৰ্ম পালোঁ, so ফৰ ডেট মানে থেংক ইউ ছ' মাছ। Thanks to you, তুমি যে আহিলা তোমাৰ ইমান ব্যস্তৰ মাজতো সময় মিলাই। আৰু তুমি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলা, যেনেকৈ তুমি এইটো ৰিলেটেড মুভি হওক বা তুমি এইটো লাইনত আছা, তুমি সৰুৰ পৰাই তোমাৰ প্লেন আছিলে নে তুমি এতিয়া তোমাৰ জাৰ্নিটো অলপ? Okay. So মানে first to as a musician, so I was a drummer actually. মই ডন বস্কোত আছিলোঁ তেতিয়া, ডন বস্কো স্কুল পাণবজাৰ, so তাতে মই ড্ৰামাৰ আছিলোঁ। চ' তেতিয়া মানে এনেকুৱা ফিল্ম মেকিং যে এইটো মোৰ লাইন আছিলে, চ' তেনেকুৱা একো মোৰ ইণ্টাৰেষ্ট তেনেকুৱা নাছিলে, কাৰণ কি মোৰ ড্ৰামৰ প্ৰতি, চ' সেই মিউজিকৰ প্ৰতি বহুত ৰাপ আছিলে। চ' টিল ক্লাছ 10 আই থিংক, টিল ক্লাছ 10লৈকে নে ক্লাছ 12 আই থিংক, চ' তেতিয়ালৈকে মোৰ এই ৰাপটো বহুত আছিলে। তাৰপিছত লাহেকৈ তোমাৰ ফিল্ম লাইনলৈ লাহেকৈ মোৰ এটা চেঞ্জ আহিল, যিটোৰ তোমাক মানে মই কওঁ যে এটা কি কওঁ, এটা ট্ৰান্সফৰ্মেশ্যন, এটা ট্ৰান্সফৰ্মেশ্যন। চ' সেই ট্ৰান্সফৰ্মেশ্যনটো আহিল। চ' সেইটো কাৰণে মই থেংকছ ক'ব লাগে মোৰ নিজৰ মোৰ বহুত ছাপোৰ্টাৰ, মোৰ বহুত ফ্ৰেণ্ডছ। চ' মোৰ ফ্ৰেণ্ড চাৰ্কেল তেতিয়া বহুত মানে দে ছাপৰ্টেড মি এ লট। চ' লাহেকৈ যেতিয়া মোৰ এটা জাষ্ট মই এটা ইছ্যু এটা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ লগৰ এজন আছিল, চ' হি ইজ এ ভেৰি গুড ফ্ৰেণ্ড অফ মাইন এণ্ড নাও হি ইজ এ ভেৰি গুড এক্টাৰ, চ' জন কালিতা বুলি। চ' মই তেতিয়া পূৰা কমপ্লিটলি মিউজিকত আছিলোঁ, চ' মিউজিকৰ আমাৰ গোটেই বেণ্ড আছিলে মোৰ, চ' আই ৱাজ ইন ডেট চিন। চ' তাৰপিছত এদিনাখন হঠাতে ঘৰত আহি পেলাই ক'লে যে এখন স্ক্ৰিপ্ট আছে যে কৰোঁ নেকি ব'ল। মইতো এইবিলাকত ইমান নাছিলোঁ। চ' তাৰপিছত লাহেকৈ স্ক্ৰিপ্টখন পঢ়িলোঁ, ৰাতি কল কৰিলোঁ, কল কৰি পেলাই স্ক্ৰিপ্টখন ভাল লাগিছে, চাওঁচোন কি কৰিব পাৰি। চ' তেনেকৈ যেতিয়া প্ৰথম উইদাউট এনি নলেজ কিবা হেৰিত, চ' একো নহৈ পেলাই তেনেকৈ কৰা গ'ল। কৰা যোৱাৰ পিছত যেতিয়া ফাৰ্ষ্ট কাটটো মই তেতিয়া এডিটিং বুলি তেনেকৈ একো নাছিলে, চ' তেনেকৈ চাই শিকি তেনেকৈ কৰা গ'ল। কৰি যোৱাৰ পিছত যেতিয়া ফাৰ্ষ্ট কাটটো ওলালে মোৰ লগৰ এজনক দেখাইছিলোঁ, চ' দেখাওঁতে মানে সি লিটাৰেলি ক্ৰাইড মানে। চ' সেইটোত মানে মোৰ ফাৰ্ষ্ট বুষ্ট হ'ল যে অ'কে, মানে ঠিক পথত গৈ আছোঁ চাগে মোৰ চৰিলি। চ' সেইটোৰ পৰাই মোৰ আৰম্ভ হৈ গ'ল যে নাই, মই তেতিয়া লাহেকৈ মানে ফিল্ম মেকিঙৰ মোৰ ইণ্টাৰেষ্টটো সোমাই গ'লোঁ। তাৰপিছত মই নেৰিলোঁ আৰু পূৰা এতিয়ালৈকে আছে আৰু। আৰু তোমাৰ এতিয়ালৈকে তুমি কি কৰিছা অকণমান? এতিয়ালৈকে চাওক, তুমি এতিয়া মোৰ মানে এইটো চব ডিৰেক্টৰ, চব আমাৰ ইয়াৰে চবৰে এটা জনাৰ থাকে, কাৰণ কি ইয়াতে মানে চব ডিৰেক্টৰবোৰ এটা ভাৰ্চিটেল কৰিব লাগে, সেইটো ময়ো মানো। কিন্তু মোৰ পাৰ্চেপশ্যন হ'ল যে চবৰে এটা জনাৰ থাকে, কিছুমানৰ থ্ৰিলাৰ, কিছুমানৰ কমেডি, কিছুমানে চব ৰং কম চব থাকে। চ' মোৰ জনাৰটো আছিলে লিটিল বিট থ্ৰিলাৰ, আৰু মই ছ'চিয়েল ৰিয়েলিজিমৰ ওপৰত কৰোঁ, মোৰ এইটোত সোমাই থাকোঁ। কাৰণ কি মই বিচাৰোঁ যে মানে এটলিষ্ট কিবা এখন কৰিলে যাতে তাৰপৰা এটা শিকিব পাৰে, আৰু যাতে কিবা এটা এৱাৰনেছ দিব পাৰোঁ। আৰু যিহেতু মই ছ'চিয়লজিৰ ষ্টুডেণ্ট হয়, চ' মই তেনেকৈ একো ফিল্মৰ তেনেকুৱা কোৰ্চ একো কৰা নাই, বাট মই ছ'চিয়লজি এইকাৰণে কৰিছিলোঁ যাতে মই ছ'চিয়েল বস্তুটো জানিব পাৰোঁ। চ' যি কি নহওক, মোৰ ফাৰ্ষ্ট মোৰ মুভি আছিলে, শ্বৰ্ট ফিল্ম আছিলে, এখন কৰিছিলোঁ, এখন আছিল ইনষ্টলেশ্যন ফাইল বুলি। মানে
ষ্টাৰ্টিং মানে এইটো কওঁ, এইটো চব ডাইৰেক্টৰবোৰৰ এইটো হ'বই চাগে যে ষ্টাৰ্টিং কাম যেতিয়া এক্সপেৰিমেণ্ট হয় একদম ছুপাৰ ডুপাৰ ফ্লপ যায় হা, এইটো মই ডাইৰেক্টলি কৈ দিছোঁ। চ' সেইটো মোৰো তেনেকুৱা হ'ল, বাট য়েছ মোৰ কাৰণে সেইটো কাৰণে চবতকৈ বেষ্ট হ'ল যে বহুত শিকিছোঁ তাতে। যেতিয়া অডিয়েঞ্চে যেতিয়া কৈছে যে তোমাৰ এইটো বস্তু ভুল হৈছে এইটো বস্তু, চ' তেনেকৈ মই শিকি গৈ আছোঁ। চ' ইনষ্টলেশ্যন ফাইল আহিল, চ' তাৰপিছত মানাচাকচিন বুলি এখন আহিল, যিখন মানাচাকচিন মোৰ কনচায়েন্সৰ ওপৰত আছিলে। এখন আমাৰ সদায় মানুহৰ যেনেকৈ ভাল আৰু বেয়া কনচায়েন্স এটা থাকে, চ' সেইটোৰ ওপৰত এটা আছিলে। তাৰপিছত এখন আছিলে লং নাইট বুলি, য়েছ। চ' সেইখনো মানে এটা ৱমেন চেণ্ট্ৰিক এখন এটা বনাইছিলোঁ, য'ত মানে ৰাতি মানে ঘূৰাটো কিয় কাৰণে মানে ক'ত মেইন গুৰিটো হৈ আছে। মই একচুৱেলি এটা কথা এটা কওঁ যে মানে মই ভাবোঁ বেচিকেলি যে মানে মানুহে মানে প্ৰব্লেমটো যেতিয়া বস্তুটো চাই তে ওপৰৰ পৰা চাই জাজ কৰি দিয়ে। চ' মেইন গুৰিটো মই নিজে ভাবোঁ যে গুৰিটো যেতিয়ালৈকে আমি নেচাওঁ যে গুৰিটো বস্তুটো হৈছে ক'ৰ পৰা, তেতিয়ালৈকে মোৰ ওচৰলৈ আমি বহুতখিনি মানে আমি মানে ইগন'ৰ কৰি দিওঁ। চ' ঠিক তেনেদৰে চ' এখন লং নাইট বুলি এখন আছিলে। চ' সেই বস্তুৰ এটা সৰু এটা মেল চভিনিষ্ট যিটো, চ' তাৰ বিহেভিয়াৰটো লৈ পেলাই মই কৰিলোঁ। চ' তাৰপিছত আছিলে এখন মই ওলাইছিলোঁ এখন ৰুহি বুলি। চ' সেইখনো থ্ৰিলাৰ পূৰা আছিলে। চ' ৰুহিখন তোমাৰ আছিলে দুজনী ছোৱালী এজনীৰ ওপৰত, দ্য চ' কল্ড ট্ৰাষ্ট। চ' এতিয়া বস্তুটো কি হয়, এইটো মানে কি হয় অবজাৰ্ভ কৰিহে এইবিলাক মই পাইছোঁ যে মানে কিছুমান ফ্ৰেণ্ড চাৰ্কেলত থাকে য'ত মানে এইটোক চবৰ আগত ভালে থাকে, কিন্তু মানে ভিতৰে মানে একদম মানে অ'কে এটা বেলেগ এটা নেচাৰ থাকে। চ' সেইবোৰ বস্তু মানে সেইখনৰ ওপৰত ট্ৰাষ্টৰ ওপৰত। চ' ৰুহিখন সেইটোত কৰোৱা গৈছিলে। তাৰপিছত যেতিয়া বস্তুবোৰ গম পাইছোঁ যে অ'কে বস্তুখিনি মই মানে বস্তুৰ মানুহে ভাল পোৱা আৰু গৈ আছে, চ' ক'ত মই আৰু বস্তুবোৰ দিব পাৰোঁ য'ত মানে মানুহে শিকক আৰু বস্তু মানে আগলৈ যাওক, ওপৰলৈ যাওক। চ' তাৰপিছত তেনেকৈ বহুতকেইখন কৰিলোঁ। তাৰ ৰুহিৰ পিছত বুলবুল বুলি এখন আছিল, সেইখন তোমাৰ ডমেষ্টিক ভাইলেঞ্চৰ ওপৰত। চ' সেইখনো খুব ৰাফ। সেইখনত মোৰ জন কলিতা যিটো কৈছিলে সি কৰিছিলে এজ এ টেৰিফিক। মোৰ মতেতো মোৰতো ভাল লাগিল, চ' সেইকাৰণে মই ছেটিছফাই। চ' সেইকাৰণে বাট ষ্টিল চ' সেই তেনেকৈ কৰি আছোঁ। এতিয়া মোৰ শিপা হ'ল, শিপাৰৰ পিছত স্বাধীন পৃথিৱী এখন কাম চলি আছে, আৰু তাৰপিছত আৰু এখন কাম আমাৰ জানুৱাৰীত আৰম্ভ হ'ব শ্বুটিং। সেইখন OTT প্লেটফৰ্মৰ কাৰণে, এমেজনৰ কাৰণে। এইটো আমাৰ গোটেই টীম লাগি আছে। চ' সেইটোত লেটছ চি, ফিংগাৰ ক্ৰছ, যাতে কিবা এটা অসমৰ পৰা যাতে এটা ওলাওক। চ' সেইটো মই ভাবিয়ে কৰি গৈ আছোঁ আৰু চাওঁ পিছলৈ কি হয়, মানে কি কৰে। তুমি বিৰাট ভাল কাম কৰি গৈছা, কাৰণ এনেই এখন মুভি বনোৱাতছে এটা মেছেজ লৈ পেলাই বনোৱাটো বহুত আজিৰ দিনত দৰকাৰ। কাৰণ মানুহে মেইনলি এখন মুভি চাই পেলাই যিমান বেছি ইনস্পায়াৰ হয়, হয়তো কথা ক'লে ইমান নহ'ব পাৰে। একজেক্টলি ন, মানে য়েছ কথা এটা হয় যে মানে এতিয়া এইটো কথা এটা হয় যে মানে মানুহক বেছিকৈ ছিৰিয়াছ মই শুনিছা মানে, কাৰণ কি মোৰ চিনেমাবোৰ মানে বহুত ছিৰিয়াছ গৈ থাকে। তো কিছুমানে আহি কৈও যে ইমান ছিৰিয়াছ বনাইছা, অলপ কাম অলপ চিধা চিধি বনোৱা য'ত মানে মানুহে চাই শান্তি এটা পাইছোঁ আৰু। চ' এইবোৰ শুনিও মোৰ ভাল লাগে। মোৰ এনেকুৱা নহয় যে ডাঙৰ এজন মানুহে কৈ দিলে যে ফৰ ডেট মোৰ কাৰণে বহুত সেইটো কমপ্লিমেণ্ট ভাল হয়। এজন কমন ল'ৰা এজনে কৈছে সেই কথাখিনি, চ' মোৰ কাৰণে সেইটোও চবতকৈ ইম্পৰ্টেণ্ট। চ' ইচ এণ্ড এভৰি কমপ্লিমেণ্ট লৈ যোৱাটো মানে চোৱাটো বহুত ভাল। চ' ঠিক দেন য়েছ ইটছ ৰিয়েলি যে মানে কিবা এটা মেছেজ পালে, কিবা এটা যাতে মানুহক মানে চিনেমাখন চাই আহিলোঁ ফিনিছ, মাথাৰ পৰা ওলাই গ'ল, সেইটো নহৈ পেলাই যদি সেই চিনেমাখন চাই পেলাই 1 মাহ বা 2 দিন 3 দিন এটলিষ্ট কথা পাতিছে যে আমি এখন চিনেমা চালোঁ, সেইখন চিনেমা অসমৰ পৰা আহিছে, এইখন চিনেমা আমি পাহৰিব নোৱাৰোঁ। চ' তেনেকুৱা যেনেকৈ এতিয়া হালধীয়া চৰাই বাওধান খায় জানু বৰুৱাৰ, চ' সেইখন চাই ইমান ইম্পেক্ট পেলাই যে মই নিজে এতিয়া চালেও মই কান্দোঁ, মানে ইটছ ৰিয়েলি। চ' তেনেকুৱা যিবোৰ ইম্পেক্ট পেলাব পাৰে, চ' ফৰ ডেট মোৰ পাৰ্চপেক্টিভ কৈছোঁ যে সেইটো চাগে কিবা এটা মেছেজ থাকিলেও চাগে ভাল হ'ব চাগে, মই এইটো ভাবিছোঁ। চ' সেয়াই আৰু তুমি যিহেতু ইমান ধুনীয়া এতিয়ালৈকে কৰি আহিছা, তুমি ক'লা, আৰু তোমাৰ আৰু কিবা ফিউচাৰত তেনেকুৱা কিবা প্লেন এতিয়াৰ পৰা কৰি থোৱা আছে নেকি? তুমি যেনেকৈ ক'লে এমেজনৰ কাৰণে যোনটো কৰিছা, তাৰ বিষয়ে অকণমান কিবা শ্বেয়াৰ কৰিবা নেকি? অ'কে এইটো চোৱা, এতিয়া মানে এমেজনৰ মই তেনেকৈ এতিয়া
খোলাকৈ মই বস্তুখিনি মানে এতিয়াও অলপ প্ৰচেছ গৈ আছে বাট ষ্টিল মানে যেতিয়া যিহেতু প্ৰচেছ গৈ আছে এতিয়া মই ইমান তেনেকৈ বস্তুটো আগবঢ়া নাইকে বাট অন ফ্ল'ৰ গৈ আছে যিহেতু জেনেৰেল শ্বুট আৰম্ভ হ'ব চ' তাৰ কাৰণে মানে গোটেই হোল টিম এতিয়া মানে গোটেই এইবিলাক কামত লাগি আছে চ' সেইটো চাওঁ সেইখন যদি হয় মই মানে মোৰ এইটোৱে এইম আছে যে এটলিষ্ট মানে মোৰ কিবা এটা পাৰ্ট হওঁ যাতে অসমখনৰ এটলিষ্ট কিবা এটা আগত কিবা এটা লৈ আনিওঁ য়েছ ফৰ মি এৱাৰ্ড ইজ য়েছ ভেৰি ইম্পৰ্টেণ্ট এৱাৰ্ডটো চবেই বিচাৰে বাট কিন্তু মানে মই জাষ্ট খোলাখুলিকৈ কৈছোঁ আৰু যে মানে যেতিয়া মানে লগততো এৱাৰ্ড লৈ নাযায় ন চ' এতিয়া মানে যেতিয়া যায়গৈ তেতিয়া অফক'ৰ্চ আমি অকলে যাওঁ হয় নে নহয় চ' যিমান পাৰোঁ এটলিষ্ট যদি আমি অসমখনৰ কাৰণে কিবা এটা কৰিব পাৰোঁ যদি মই সেইকাৰণে যদি ইয়াতে মই ব্ৰন এণ্ড মটপ চ' সেইকাৰণে মই কওঁ যে য়েছ যে এটলিষ্ট আমাৰ ইয়াৰ পৰা এটলিষ্ট কিবা বাহিৰলৈ লৈ যাওঁ চ' সেই বস্তুখিনি সেইটোৱে মোৰ গ'ল এইখনৰ কাৰণে চ' সেই তেনেকৈ মই স্ক্ৰিপ্ট গোটেই লিখা গৈছে তেনেকৈ আমি এইটোৰ ওপৰত কাম কৰি গৈছোঁ চাওঁ কি হয় ফিংগাৰ ক্ৰছ আৰু অল দ্য বেষ্ট থেংক ইউ ছ' মাছ যিহেতু তোমাৰ প্ৰফেশ্যনৰ বিষয়ে ইমান কথা জানিলোঁ মই এটা বেলেগ কথালৈ আহোঁ তুমি যিহেতু ইমান বিজি থাকা তোমাৰ হেৰিলৈ শ্ব' বা শ্বুটলৈ তেতিয়াহ'লে তোমাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিয়ে তোমাক কেনেকুৱাকৈ ছাপোৰ্ট কৰে চ' মানে ফেমিলি ফাৰ্ষ্ট কৈ লওঁ চ' মানে কি হয় মানে এইটোত এতিয়া ছাপোৰ্ট যেতিয়া বস্তুটো আহি যায় ইটছ এ ভেৰি কমপ্লিকেটেড মানে কমপ্লিকেটেড এইকাৰণে কওঁ মোৰ মতেদি দ্য ফাৰ্ষ্ট ছাকচেছ নট ফ্ৰম গেটিং এন অস্কাৰ অৰ ছামথিং লাইক ডেট অৰ কিবা ডাঙৰ ফাৰ্ষ্ট ছাকচেছ মানুহ এজনৰ যেতিয়া এইটো লাইনত সোমায় বা যিকোনো লাইনত সোমায় দ্য একচেপ্টেঞ্চ ফ্ৰম দেয়াৰ পেৰেণ্টছ যে ষ্টাৰ্টিং মই মানে আমাৰ ডাঙৰ কথা কোৱা নাই মই এইটো যেতিয়া ষ্টাৰ্টিং হয় ফ্ৰম দ্য একচেপ্টেঞ্চ ডেট অ'কে আই একচেপ্ট ইউ ডেট তুমি তই এইটো কামত ভাল কৰিছ আই একচেপ্ট ইউ তই আগত যা আগুৱাই যা সেই যেতিয়া একচেপ্টেঞ্চটো পাই যায় ছাপোৰ্টটো পাই যায় তেতিয়াহ'লে আৰু একো মানে কিবা অবষ্টেকেল আহক বা বাধা বিঘিনি আহক একো মানে কথা নাই এইটো মই চবকে মই মানে বস্তুটো কৈছোঁ যে মানে কাৰণ কি মোৰ পাৰ্চনেলি কৈছোঁ বহুত মানে এতিয়া চবৰেতো কষ্ট হৈছে চবৰে একদম বহুত কষ্ট হৈছে সেইটোও হয় কিন্তু মানে মোৰ কষ্টটো চবতকৈ বেছি হৈছিল মোৰ পেৰেণ্টছক এই লাইনটো আগবঢ়াই দিয়া যে কেনেকৈ মোৰ ফাৰ্ষ্ট চেলেঞ্জ হৈছিল সেইটো মোৰ ফাৰ্ষ্ট চেলেঞ্জ এইটো হোৱা নাছিলে যে মই 100টা মানুহে ভাল পাব লাগে মোৰ চিনে সেইটো চেলেঞ্জ নাছিলে মোৰ চেলেঞ্জ আছিলে যে পেৰেণ্টছে কেনে একচেপ্ট কৰক কাৰণ কি এবাৰ যদি একচেপ্ট হৈ যায় তেতিয়া পিছলৈ মই নিশ্চিন্ত মনেৰে মানে মই উইদাউট একো টেনশ্যন উইদাউট একো ষ্ট্ৰেছ মই কামখিনি কৰিব পাৰিম চ' সেই ছাপোৰ্টটো আহিবলৈ বহুত কষ্ট হৈছিল কাৰণ কি মোৰ লগত সেইখিনি ৰিচোৰ্চেছ নাছিল মোৰ লগত সেইখিনি মানে এইখিনি পটেনচিয়েল বা মানে লগত কোনোবা লগৰ বা যি তাৰ পৰাই শিকিছোঁ তেনেকুৱা কোনো নাছিলে চ' নিজেই শিকি বস্তুখিনি চাই সেই তেনেকৈ শিকোঁতে এখন দুখনকৈ কৰিলোঁ চ' কৰাৰ পিছত যেতিয়া পিছত মা দেউতাহঁতে চালে চোৱাৰ পিছত যে দেখিলে যে অ'কে ই অলপ সাংঘাতিক আছে ই কিবা এটা চাগে এইটোতে ৰাপ ইয়াক মই বেলেগ একো দিবই নোৱাৰোঁ এইটোতে ৰাপ বেলেগত পঠাই দিলেও উৰি গৈ তাতেহে পৰেগৈ দে ঠিক আছে সেই যেতিয়া ঠিক আছে বুলি কৈ দিলে চ' তেনেকৈ মোৰ ফেমিলিৰ পৰা সেই দুজনৰ পৰা মই ছাপোৰ্ট পাই গ'লোঁ আৰু তাৰপিছত মই ৰখাত নাই আৰু চ' ডেট ৱাজ দ্য ফাৰ্ষ্ট মটিভেশ্যন ছেকেণ্ড তাৰপিছত কৰি গ'লোঁ আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেলত বহুত হেল্পখিনি কৰিলোঁ বহুত সহায় কৰিলে ফৰ ডেম মানে মই কি কওঁ আৰু কাৰণ কি মোৰ এখন অমানু বুলি এখন আছিলে সেইখন ৰয়েল ষ্টেগত পাইছিলে চ' সেইখন মৰেল পুলিচিঙৰ ওপৰত আছিলে সেইখন আমি এটা কথা কৈ দিওঁ ইয়াতে মোৰ পাৰ্চপেক্টিভ এইটো যে জিৰ' বাজেট বুলি যে মানুহে বস্তুটো কয় জিৰ' বাজেট বুলি একো নহয় জিৰ' বাজেট টাৰ্মটোৱে নাই চাগে কাৰণ কি যদিও তই জিৰ' বাজেট কৰিছ ঘৰৰ পৰা জালুকবাৰীলৈ যাবলৈ তাতে এটা পইচা খৰচ হ'ল চ' সেইখিনিও পইচা এটা জড়িত হৈ আছে চ' জিৰ' বাজেট বুলি একো নাই চ' অমানো যেতিয়া আমি তেনেকৈ বহুত গোটেই লগৰবোৰ আহিল যে স্ক্ৰিপ্টখন ভাল লাগিছে কৰোঁ খালি তই ৰখি নাথাকিবি ইমানখিনি এইকেইটা মোৰ ফ্ৰেণ্ড চাৰ্কেল ইমানখিনি সহায় কৰিলে আমাৰ এনেকুৱা হৈছে কথাটো যে মানে তেতিয়া দিনৰ একদম দুপৰীয়া 2টা 3টা বাজিছে একদম
একদম চান ওপৰত আৰু একদম মানে হেৰি হৈ গৈছে লাইন পৰি গৈছে এনেকৈ আৰু তাহাঁতি যেতিয়া কাপোৰ চাপোৰ খুলি দিছে কেম্পত এটা আমি ৰেষ্ট লৈছোঁ গোটেই খুলি দিছে খুলি দি পেলাই তেতিয়া মানে ছেকেণ্ড লেয়াৰ বহি গৈছে মই আকৌ একো মোৰ বেয়া লাগিছে যে ইছ ৰাম এটা ডাইৰেক্টৰ এজনৰ খুব বেয়া লাগিবই যে মানে যে মানে মোৰ টিম মেম্বাৰ্ছকেইটাই ইমান কষ্ট খাই আছে তাহাঁতে কিবা এটা যদি দিব পাৰোঁ কিন্তু এইফালে মোৰ ওপৰত সামৰ্থ্যই নাই দিবলৈ বাট ষ্টিল তাহাঁতে সেইখিনি যে সহায় কৰিছে চ' ফৰ ডেট মই মানে একো চোৱা নাই মানে মই চব কৰি গৈছোঁ আৰু চ' যেতিয়া মোৰ বেয়া লাগিছে তাহাঁতে তেনেকৈ ভাত খাইছে গোটেই গৰমত হৈ এইবিলাক মানে কিয় কৰিছে এইবিলাক আচলতে চব ডাইৰেক্টৰবোৰৰ চব এটা চিনেমা যেতিয়া কৰে এটা স্পট বয়ৰ পৰা এজন মেকআপ মেনৰ পৰা এটা কষ্ট চবৰে সোমাই থাকে আৰু সেইটো স্বীকৃতি দিয়া এইটো বহুত নেচেচেৰী আৰু এইটো মই মানুহে চ' সেইবোৰ যেতিয়া কষ্ট কৰে চ' সেই বস্তু কৈছে যে গোটেই লগৰবোৰে আহি তাহাঁতি থাকিছে ফৰ ডেট মানে মই সেইটো বহুত ধন্য আৰু মই এইটোৱে ভাবোঁ যে ইটছ নট এ ওৱান মেন শ্ব' এইটো এটা টিম হয় চ' সেই বস্তুটোত মই ৰেচপেক্ট দিয়া খুব মানুহ আৰু সেই গোটেই লগৰকেইজনে মোক বহুত সহায় কৰিলে সেইটো চ' ফৰ ডেট মানে ফেমিলি এণ্ড ফ্ৰেণ্ডছ নাও মোক এতিয়া মানে কিবা বাধা বিঘিনি আহিলেও চ' মানে যিকেইজন আছে ছাপৰ্ট আছে এনাফ এতিয়া মই জাষ্ট মানে আগুৱাই লৈ যাব লাগে আৰু তাহাঁতি এইটোও কয় যে মানে ফ্ৰেণ্ডে মানে বস্তুটো কি কয় যে তই জাষ্ট নিজৰ কাৰণে নকৰিবি এটলিষ্ট তই ছেকেণ্ড নিজৰ পাৰ্চপেক্টিভ আহিবি প্ৰথম তই অসমৰ কাৰণে কিবা এটা কৰি যা চ' সেই বস্তুটো মই একদম ভাবোঁ পাৰ্চনেলি আৰু এইটো চাগে চবেই ভাবিলে সেইটোও ভাল চবেই ভাবেও চাগে মইনো এতিয়া কোন মই এটা সৰু এটা মানে এটা ষ্ট্ৰাগলিং তোমাৰ ডিৰেক্টৰ নে কিবা এটা কৰিব ওলাইছোঁ বাট ষ্টিল ফেমিলি ফ্ৰেণ্ডছৰ পৰা আই গট এ ভেৰি গুড হেল্প চ' ফৰ ডেট বহুত ভাল লাগিছে আৰু তাকে যিয়ে তুমি নকৰা কিয় লগতে যেতিয়া ফ্ৰেণ্ডছ আৰু ফেমিলি ছাপৰ্ট থাকে তেতিয়া কামটো ভাল হ'বই আৰু একজেক্টলি চ' ইটছ মোৰ এটা হেৰি মানে মোৰ কেতিয়াবা এনেকুৱা হয় যে মানে কেতিয়াবা স্ক্ৰিপ্ট শ্বেয়াৰ কৰিব থাকে কেতিয়াবা এইটো থাকে এইটো মানে মই ভাবোঁ যে মোৰ মানে মাথাত এইটো চব ডিৰেক্টৰবোৰত থাকিব যায় যোনে স্ক্ৰিপ্ট লিখে যে মানে মাথাত বহুত ষ্টৰি একদম ঘূৰি থাকে চ' সেইবোৰ বস্তু যেতিয়া মানে কাৰোবাৰ লগত শ্বেয়াৰ কৰিব লাগে এতিয়া কোনো নাথাকে এতিয়া কাৰোবাক শ্বেয়াৰ কৰিব ইমান মন যায় তেতিয়া মোৰ লগৰকেইজন থাকেগৈ মানে যে কচোন যদিও তাহাঁতে সেইটোৰ ওপৰত ইণ্টাৰেষ্ট নহয় এনেই কাণ পাতি শুনি দিয়ে যে সেই বস্তুটোৰ কাৰণে ইটছ ভেৰি মানে বহুত মানে হেল্পফুল আৰু বহুত ভাল লাগে আৰু বস্তুটো হয় আৰু যিহেতু ইমান জানিলোঁ এনেকুৱা কিবা মেমৰি আছে নেকি মানে যিহেতু শ্বুটিঙত কিবা বহুত বেষ্ট মেমৰি বুলি কেতিয়াও নাপাহৰা মানে য়েছ মানে অ'কে চ' মানে মেমৰিজ মানে ডেধাৰ আছে চ' অমানুৰ পৰা একদম ষ্টাৰ্টিঙৰ পৰা মানে মেমৰিজ মানে সাংঘাতিক এটা মেমৰিজ আমি মানে যাতে লৈ যাব পাৰোঁ আৰু চ' তেনেকুৱাকৈ আছে এতিয়া তাৰ ভিতৰত এটা কওঁ যে হেৰি তোমাৰ হেৰিত হৈছিলে এইটো কি বুলি কয় অমানুত হৈছিলে এই কথাটো অমানুত মানে কি হ'ল অমানুত মানে মোৰ এটা লাষ্ট শ্বট আছিল য'ত তাতে হেৰিটো কঠীয়া ৰুই থৈ দিছিল চ' সেইবোৰ মানে গাঁৱত এতিয়া কি হয় গাঁৱত যদি মানে মই সেই বস্তুটো টপিক যিটো ওপৰত আছিল চ' সেই টপিকটো আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ বাট ষ্টিল আমি চবকে বুজালোঁ কিন্তু তাহাঁতে ইমান মানে দে লাইক ইমান হেল্পফুল মানে এনেকুৱা মানে মই দেখা নাই মানে যে মানে ইমান হেল্পফুল য'ত মোৰ চিনটো এনেকুৱা আছিলে য'ত মানে কঠীয়াখিনিত মানে তাই পৰিব লাগে এণ্ড ইট ৱাজ এ ভেৰি লাইভ শ্বট এইটো মানে ওৱান টেকত গৈছিলে চ' সেইবোৰৰ কাৰণে কঠীয়াত যেতিয়া তাই এইপিনে কেঁচু তাতে কেঁচু চব থাকে চ' কঠীয়াখিনি যে বেয়া হ'ল তাৰ ওপৰত পৰি গ'ল ওচৰৰ গাঁৱৰ মানুহে চাই আছিল গাঁৱৰ মানুহে চাই থাকোঁতে মানে যেতিয়া দেখিছে মোৰতো এইপিনে মাথা গুজাব আৰম্ভ হৈ গ'ল যে এতিয়া মানুহে কি কৰিব চ' বাট ষ্টিল তাহাঁতি মানে এইখিনি মানে ক্লেপ পৰ্যন্ত মাৰি দিছে যে মানে ইমান ছোৱালীজনীয়ে যিটো মীনাভা বেজবৰুৱা অমানুৰ যিটো লিড এক্টৰ আছিল লিড এক্ট্ৰেছ আছিল চ' তাই ইমান টেৰিফিক কৰিলে গোটেই মানুহজনী গোটেই গাঁৱৰ মানুহবিলাকে হাত চাপৰি মাৰিছে আৰু কৈছে কি নাই একো তুমি চিন্তা নকৰা কৰি থাকা মানে বেয়া হৈ গৈছে মানে তাহাঁতি ইমান কষ্ট কৰি গোটেই আমিও বুজি পাইছোঁ বাট মানে সেইখিনি ছাপৰ্ট আই ৰিয়েলি মানে মই মানে কি ক'ম আৰু সেই লোকেশ্যন সেই
বস্তুৰ পৰা মই মোৰ যিটো টিম হয় যিকেইটাই মই টিম চুজ কৰোঁ দে আৰ লাইক ইয়াতে মোৰ একো হাইৰাৰ্কি মই মেইনটেইন নকৰোঁ যে এজন হেৰি এজনে তাৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে এইটো হেৰিলে এটা হাইৰাৰ্কি সেইবিলাক মোৰ একো নাই কাৰণ কি মোৰ কিবা কথা আছে ময়ো চাগে শিকিব পাৰিম এজন স্পট বয়ৰ পৰাও শিকিব পাৰিম মই কাৰোবাৰ পৰা শিকিব পাৰিম ইটছ নলেজ ফ্ৰী ঠিক আছে কিন্তু তাতে তাহাঁতি ইমান মানুহৰ লগত খলি গলি হৈ যায় আৰু সেই মানে মই কি বুজাম আৰু তাৰ পৰা মানে এইটোৱে শিকাই গ'ল যে মানে কিমান সহজ সৰল মানে মই এইটো এটা মই এক্সাম্পল এটা দিওঁ যে মানে মই এটা হেৰি এটা লিখি আছিলোঁ চ' বস্তু এটা লিখি আছিলোঁ চ' সেইটোত মানে দ্য চ' কল ইণ্ডিভিজুৱেলিজিম আৰু মানে সহজ সৰল সেই কথাখিনি চ' সেই বস্তুখিনি মানে তাহাঁতি মানুহবোৰ ইমান সহজ সৰল আছিল আৰু ইমান হেল্প কৰিছিল ইটছ লাইক সেই মুমেণ্টটো মই পাহৰিব নোৱাৰোঁ মানুহ বহুততে আছিল শিপাত আছিল আমাৰ শিপাৰ ছানছেট যিটো শ্বুট হৈছিলে তাৰে মানুহখিনি বহুত সহায় কৰি দিছিলে চ' সেইবোৰ আমি মানে মই এটা মোৰ মানে মুমেণ্টছ সোমাই আছে আৰু চ' এইবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু চ' তাৰে মানুহ এটা আছিল আৰু এতিয়া মনত পৰিছে দেই চ' এইখিনিয়ে কথা আৰু তেনেকুৱা লগতে কিবা বেয়া মেমৰিও আছে নেকি বেয়া মেমৰি মানে এতিয়া কি কওঁ আছিলে এটা বেয়া মেমৰি মানে এইটো হয় যে আমাৰ VIP ৰোডত শ্বুট হৈ আছিলে ঠিক আছে VIP ৰোডত শ্বুট হৈ থাকোঁতে তাতে তোমাৰ মানে কি হয় আমাৰ বহুত এটা লং শ্বট গৈ আছিলে য'ত তাতে মানে কি হয় ৰুহিৰখনেৰে চিনেমাখনেৰে হয় য'ত কি ল'ৰা আৰু কেইটামান গাড়ীখন ৰখি থাকে গাড়ীৰ পৰা মানুহ ওলাই পেলাই মানে ছোৱালীজনীক ধৰি পেলাই গাড়ীৰ ভিতৰত ডিকি পেলাই কিডনেপিং চিন অ'কে তেনে সোমাব লাগে চ' আমি এইবোৰ চব ৰাস্তা সিপাৰে আছোঁ চ' সেই জেগাটোত কোনেও নাই এতিয়া মানুহে ওচৰ পাজৰে যি গৈছে এতিয়া ভাবিছে কি এইটো সঁচা সঁচিকৈ হৈ আছে নেকি এতিয়া মানুহবোৰে মানে গাড়ীখন মানে কেতিয়াবা এনেকৈ ঘূৰি চাই এতিয়া আমি মানে মানুহ ৰখাবলগীয়া হৈছে মানে কাৰণ কি ইটছ নট এ মানে ভেৰি বিগ বাজেট যে এটা গোটেই জেগাই বুক কৰিম বুলি বাট ষ্টিল সেইটো সৰু সুৰা এখন আছিলে ৰুইখন ত' সেইটো কাৰণে মানে মানুহ আছিলে মোৰ গোটেই আমাৰ এছিষ্টেণ্টবোৰ আছিলে বাট ষ্টিল মানে এতিয়া মানুহ এটা সময়ত কি হৈ গ'ল য'ত তাইক গাড়ীত সোমাব লাগে চ' সোমাই দিলে সোমোৱাৰ পিছত কি হয় যে ওচৰৰ পৰা গাড়ী এখন আহিলে আৰু দাদা এজন আছিল আৰু অকলে দাদা এজন আছিল দাদাজন গাড়ীখন লগালগ খুলিছে কি কৰিছে আমাৰ যিটো গাড়ীৰ আগৰ ড্ৰাইভাৰ ছিটত যি বহে সি এক্টৰ আছিলে ত' তাক মানে ওলাব চেষ্টা কৰিছে তই কি কৰিছ সেই বুলি ওলাব চেষ্টা কৰিছে এতিয়া মানে আমি দূৰৰ পৰা নহয় এইটো শ্বুটিং চলি আছে চ' সেইটো এটা মানে প্ৰথম ষ্টাৰ্টিঙত বহুত ভয় লাগি গৈছিল যে কাৰণ কি মানে তাতে বহুত ডাঙৰ চিঞৰ বাখৰ কৰি দিছিল চ' মানে সেইটো এটা সৰু এটা ইনচিডেণ্ট আছিলে এইবিলাকতো বহুত আগৰ ঘটনা এইবোৰ 2016 নাই 15-16 মানৰ হ'ব এই ঘটনাটো চ' তেনেকুৱাবোৰ আছিলে চ' তেতিয়া মানে সেইটো এটা ইনচিডেণ্ট আছিলে তেনেকৈ বেয়া ইনচিডেণ্ট বুলি নাই মই যিহেতু আই ৰিয়েলি লাইক ডেট যদিও বেয়া ইনচিডেণ্ট এটা হয় মই পজিটিভলি মানে ভাবিব চেষ্টা কৰোঁ যাতে মোৰে ক'ৰবাত একজেক্টলি এইটো মোৰে যাতে ক'ৰবাত ভুল হৈ আছে নেকি চ' ঠিক তেনেদৰে সেইটোৰ পৰা মই শিকোঁ চ' তেনেকৈ বেয়া বুলি তেনেকৈ নাই খালি সেইটো এটা ইনচিডেণ্ট আছিলে বহুত মানুহজনো ভাল আছিলে গম পাই ভাল একদম মই মানুহজনক আমি মানে পুৰা থেংকছ কৈছোঁ যে মানে এটলিষ্ট মানে হি ৰেছপণ্ডেড আজিকালি বেলেগ কি হয় বেলেগে খালি ওচৰৰ পৰা ৰখি চাব বা ভিডিঅ' কৰিব একজেক্টলি ভিডিঅ' কৰিব মানুহজনে পঢ়ি আছে ন ঠিক আছে বঢ়িয়া ঠিক আছে চ' এনেকুৱা থাকিব কিন্তু যে তেওঁ আহি পেলাই ৰেছপণ্ড কৰিছে সেই বস্তুটোৰ কাৰণে তেওঁক বহুত মানে থেংকছ জনাইছোঁ আৰু যে য়েছ এনেকুৱা ভাল মানুহ আছে আৰু দেই এই বস্তুখিনি আৰু সেইটো শ্বুট হৈছিলে কেইটা 10:30 11টামানত শ্বুট হৈছিলে আৰু চ' সেইখিনি সময়ত আছিলে আৰু চ' সেয়াই আৰু বহুত মেমৰি আছে মানে শ্বুটিঙৰ বহুত আছে এতিয়া ক'ব গ'লে লিষ্ট লাগিব চ' বাট তাৰে ভিতৰত আৰু এইটো এটা বাছি ওলাইছে বাট য়েছ ভাল মেমৰিৰ কথা কৈছোঁ বেয়া তেনেকৈ নাছিলে তোমাৰ বহুত কথা জানিলো তোমাৰ পৰা আৰু এতিয়া সৰু এটা ৰেপিড ফায়াৰ ৰাউণ্ড আছে আই হোপ ইউ উইল বি অনেষ্ট অ'কে এতিয়া ৰেপিড ফায়াৰ চাওঁ মই কিমানখিনি অ'কে ঠিক আছে চ' মাই ফাৰ্ষ্ট কুৱেশ্যন হু ডু ইউ এডমায়াৰ দ্য মষ্ট জানু বৰুৱা Okay. Then my second question, one thing that annoys you the most? যদি আজি মই যিটো শিডিউল বনাইছোঁ আজি এই কামটো হ'ব লাগে যেতিয়া কামটো নহয় কেঞ্চেল হয় মোৰ বহুত খং উঠে সেইটো টাইমৰ মতে হ'লে ভাল লাগে
next question. Describe yourself in 3 words. 3 words. Positivism, determination, and hardworking. Okay. The next question. Favorite movie quote. এতিয়া মুভি এতিয়া তেনেকে তুমি এতিয়া নিজৰ মুভিৰ পৰা ক'ব পাৰা। ওকে তেতিয়াহ'লে বুলবুলত এটা আছিলে এইটো হেৰি ক'ত এইটো হৈছে ভাল পাওঁ কাৰোবাক কিন্তু সপোন আহে বেলেগৰ চ' সেইটো এটা লাইন আছে মোৰ সেইটো মনত থাকিলে ওকে The next question. What would you do with your 15 minutes of fame? আৰু আগুৱাই যাবলৈ মই চেষ্টা কৰিম আৰু হাৰ্ড ৱৰ্ক কৰিবলৈ চেষ্টা কৰিম ফেম কাম ছেকেণ্ড ফাৰ্ষ্ট কাম নিজৰ পেশ্যনটো Very true. The next question. Your biggest addiction. Addiction হ'ল really my film work film making. Okay. My next question. What advice did you get that was the most rewarding? Okay, first মোৰ যেতিয়া মোৰ এটা ইভেণ্ট হৈছিলে জগন্নাথ বুলি চ' নট হেৰি জাগৰণ বুলি এটা ইভেণ্ট হৈছিলে চ' তাতে মোৰ ফাৰ্ষ্ট টাইম মই বুলবুলখন স্ক্ৰীন কৰাইছিলোঁ চ' সেইটোত মানে ইটছ এ কাইণ্ড অফ 120 মানুহ আহিছিলে চ' নিজে পাতিছিলোঁ সৰু সুৰাকৈ তেতিয়া মোৰ ইমান হেৰি নাছিল চ' তেতিয়া চাই পেলাই যেতিয়া everyone stood up and clapped so that clap was my best advice. Okay, so my next question. Name the first word that comes to mind now. Happiness. Okay, then my last, okay, not last, sorry. Okay. My 9th question. Worst pickup line you have ever got? Worst pickup line. Worst pickup line বুলি এতিয়া কি কওঁ বাট worst তেনেকুৱা লাইন কৈছিলে য'ত মানে মোৰ অডিশ্যন দিছিলোঁ মোৰ এজনী এক্ট্ৰেছ এজনী আহিছিলে এক্টিং কৰিছে চবতে কিন্তু তাই মই স্ক্ৰিপ্টখন যেতিয়া অডিশ্যন মাতিছোঁ তাই স্ক্ৰিপ্টখন শুনাৰ আগত ফোন কৰিছে যে অৰ্ণৱ এটা কাম কৰা তুমি আগতে মই অহাৰ আগত স্ক্ৰিপ্টখন মোৰ বয়ফ্ৰেণ্ডক দি লোৱাচোন তাৰপিছত মই আহিম মই that was the worst মানে মই ওকে এতিয়া মই কি কৰোঁ এতিয়া মই ওকে এনেকুৱা এটা মই মানে worst লাইন আছিলে আৰু আচ্ছা এতিয়া লাষ্ট কুৱেশ্যনটো হ'ল which famous person would you like to date and if you got a chance? Christopher Nolan. So he's a my guy. So, okay, so this was our rapid fire round. Now এতিয়া যেহেতু তোমাৰ কথা বহুত জানিলো আৰু লগতে তোমাৰ ৰিসেন্টলি হিপাখনো ৰিলিজ হ'ল হয় তাৰ বিষয়ে তুমি অকমান কিবা ক'বা নেকি ওকে সো হিপাখন যেহেতু আমাৰ ৰিসেন্টলি ৰিলিজ হ'ল সো জগন্নাথ এডভাৰটাইজিং এণ্ড মিডিয়া মৃদুল ৰঞ্জন দাস তেওঁৰ আণ্ডাৰত কৰা গৈছিল সো এইখন মোৰ 2018তে মোৰ স্ক্ৰিপ্টখন ভাবা মোৰ স্ক্ৰিপ্টখন হেৰিতে ভাবা সো সেইকাৰণে স্ক্ৰিপ্টখন 2018 নহ'ল মোৰ এক্সিডেণ্ট হৈছিল ব্লা সো তাৰপিছত স্ক্ৰিপ্টখন যেতিয়া এই বছৰ কৰিলোঁ 2019ত কৰিলোঁ কৰাৰ পিছত এইটো এটা কালচাৰ ওপৰত হিপা যিহেতু আমাৰ মেইন এটা হেৰিটো আছিলে যে আমি যেতিয়া ব্যস্ত হৈ যাওঁ এজনী বিহু কৰি ওপৰত যেতিয়া আমি ব্যস্ত হৈ যাওঁ এটা দৈনন্দিন জীৱনত সো তেতিয়া আমাৰ নিজৰ আইডেণ্টিটিটো পাহৰা যায় সো বস্তুটো সেইটো যাতে হ'ব নালাগে বিহু বুলি নহয় মই ইয়াতে বিহু এক্সেক্টলি বিহু দেখাইছোঁ বাট এইটো কালচাৰ এইটো চবৰ লগত ঘটিব এটা কেৰেলাৰ পৰা হওক বা মুম্বাইৰ হওক চবৰ লগত ঘটিব তই য'তে নাযাওঁ কিয় তই যিহে নকৰ কিয় এটলিষ্ট নিজৰ আইডেণ্টিটিটো পাহৰি নাযাবি কাৰণ সেইটোৱেতো আইডেণ্টিটিটোক মানে এটা আইডেণ্টিফাই কৰে তোৰ নিজৰ পৰিচয় চ' সেই বস্তুখিনি ৰখাব লাগে সেইটোৱে মোৰ গোটেই মেইন উদ্দেশ্য আছিল মেইন ফিল্মখনৰ সেইটো মোৰ মেইন এইম আছিলে চ' হিপাখনৰ
সো সেইটোৱে এতিয়া নেক্সট ৰিলিজ হৈছে এতিয়া ৰিলিজ হৈছে মানুহৰ বহুত ভাল ভাল সাপোৰ্ট পাইছে বহুত ভাল ৰিভিউ লগতে মই অকমান ইন্টাৰফেয়াৰ কৰিছো তোমাক থ্যাংক ইউ সো মাচ কাৰণ কৃপাখনত মোৰো এটা সৰু ৰোল দিছিলে তাৰ কাৰণে মই থ্যাংক ইউ সো মাচ বিকজ তাৰ আগত মোৰ একদম এক্সপেৰিয়েন্স নাছিলে কেমেৰাৰ আগত অহা সো তোমাৰ পৰা ফাৰ্ষ্ট পাইছিলো থ্যাংক ইউ সো মাচ থ্যাংকস টু ইউ ইমান ভালকে মোক চান্সটো দিয়াৰ বাবে আৰু এতিয়া মই চাইছো এখনৰ বহুত ভাল ভাল ৰেছপন্সও আহি আছে সো এখনত সেইটোৱে যে মানে মানুহে বুজি পাইছে মানুহে সেইখিনি ৰিলেট কৰিব পাৰিছে আৰু এটলিষ্ট যাতে মানুহে যাতে কিবা এটা গম পাইছে শিকিব পাৰিছে সেইটোৱে মোৰ মেইন উদ্দেশ্য আছিল সো এই বস্তুটো যাতে নহয় কাৰণ কি মই নিজে মানে অবজাৰ্ভ কৰিছোঁ সো সেই বস্তুখিনি যাতে মানে সেই ৰিজনটো দিব পাৰিলোঁ সেই এইমটো দিব পাৰিলোঁ যাতে সেইটোৱে আছে হয় আৰু অসমীয়া মানুহৰ এনেও যেতিয়া নিজৰ কালচাৰটোৰ ওপৰত কিবা থাকে খুব মানে তেওঁলোকে হাৰ্ট টাচিং হিচাপে লয় সেইটো কাৰণে এই মুভিখন বিৰাট ধুনীয়া এটা মেছেজ আছে একজেক্টলি সেই বস্তুটো এতিয়া বিহুৰ ওপৰত যিহেতু কৰিছোঁ মই সৰুকৈ এটা কথা এটা কৈ দিওঁ বিহুৰ ওপৰত এতিয়া বহুতে য়াংষ্টাৰ্ছবিলাকে আমাৰ নিচিনা এতিয়া উঠি অহা নৱপ্ৰজন্মবিলাকে ইয়েছ বিহু বুলি কিবা এটা আছে সেইটো জানে ঠিক আছে কিন্তু সেই নিজৰ কালচাৰৰ ওপৰত জনাটো সেইটো আচলতে এজন ঘৰৰ পৰাই সেইবোৰ মানে দিব লাগে মোৰ পাৰ্চপেক্টিভ দেই যে সেইটো এটা ঘৰৰ পৰাই দিব লাগে আৰু সেইটো ঘৰৰ পৰাই শিকাই লৈ যাব লাগে এনেকুৱা নহয় যে ইটছ আ মাষ্ট বাট এটলিষ্ট বিহুৰ বিষয়ে জনাটো খুব উচিত মানে মোৰ মানে ভাবোঁ মানে সেইটো বস্তু বিহু যে চবেই নাচিব লাগে সেইটো কথা কোৱা নাই যে এটলিষ্ট বিহু হয় কি বস্তুটো কিহৰ ওপৰত হয় কি হয় সেইখিনি বস্তু কালচাৰটো ৰখাই দিলে খুব ভাল এটা হয় এটা আছিলে যে আজিকালিতো সেইবিলাক নেপায় বৰহমুঠৰি যিটো সেইটো হয় মই ইমান নাজানো বাৰু বিহুৰ মানে মই যিখিনি জানিছোঁ সেইটো লৈ মই কৰিছোঁ কাৰণ কি মই বহুত জানিব আছে কিন্তু মই সেইটো মই সুযোগ বিচাৰি আছোঁ যে আৰু ইন ডেপথ সোমাওঁ আৰু মই সেইটো নেক্সট মই এটা প্লেন কৰিও আছোঁ বিহুৰ ওপৰত যাতে এই বস্তুটো যাতে আৰু বাহিৰলৈ লৈ কেনেকৈ যাব পাৰোঁ চ' সেইটো মোৰ এটা প্ৰচেষ্টা সেইটো আছে চ' মানে মই চবকে কৈছোঁ যাতে মানে আমাৰ যাতে যিখিনি কালচাৰ যিখিনি বস্তু যাতে এটলিষ্ট মানে এটা ৰিপ্ৰেজেণ্টেশ্যন এটা দেখাব পাৰোঁ চ' সেইটোৱে এটা থাকিল আৰু জোৰ এটা থাকিল চ' সেইখিনিয়ে তোমাৰ লগত আজি লগ পাই বিৰাট ভাল লাগিলে তুমি ইমান মনৰ কথাখিনি খুলি ক'লা তোমাৰ পৰা তোমাৰ যেনেকৈ মুভিজবোৰ ডিৰেক্ট কৰি আছে তাতে এটা মেছেজ আছে চবৰে কাৰণে যদি বহুত মানুহে বহুত কথা শিকিব পাইছে পাবও পিছলৈ তো বিৰাট ভাল লাগিলে আশা কৰিলোঁ পিছতো তুমি আহি থাকিবা আমাৰ মাজত তোমাক বিচাৰিলে পাম থেংক ইউ ছ' মাছ থেংক ইউ টু মানে ব্যতিক্ৰম গ্ৰুপ thank you to everyone present here thanks to you millions so ekini opportunity diya karone so once again thank you so much for coming so this was our today's episode I hope you liked it thank you